অসম চৰকাৰে কৰিমগঞ্জ জিলাৰ নাম সলনি কৰি শ্ৰীভূমি জিলা ৰাখিছে। চৰকাৰৰ কৰ্তৃত্ব আছে, ক্ষমতা আছে, তেওঁলোকে কৰিব পাৰিব। কিন্তু কৰিমগঞ্জ জিলাৰ নাম কিয় সলনি কৰিলে আৰু এইটো কৰি কি লাভ হ'ব মই একো বুজি পোৱা নাই। মূল কথাটোলৈ যোৱাৰ আগতে প্ৰথমে আপোনালোকক এটা ভিডিঅ' দেখুৱাই লওঁ যে বিজেপি দল এই কথাটোক লৈ পেলাই কিমান উৎফুল্লিত। মই একো উৎফুল্লিতও নহয়, মই একো হতাশো নহয়, এইটো আমাৰ নিচিনা মানুহৰ কাৰণে এইটো কোনো বিষয়েই নহয়। কাৰণ ইয়াৰ আগতে বিজেপিয়ে য'ত য'ত জিলাৰ নাম সলনি কৰিছে সেই ঠাইত বিজেপি 2024 চনত লোকসভা নিৰ্বাচনত পৰাজিত হৈছে। সেই তথ্যখিনি মই আপোনালোকক দিম। তাৰমানে ঠাইৰ নাম সলনি কৰাটোক স্থানীয় মানুহে গ্ৰহণ যে কৰা নাই তাৰ প্ৰমাণ মই আপোনালোকক দিম। প্ৰথমে বিজেপি দল কিমান উৎফুল্লিত সেই কথাটো মই আপোনালোকক এবাৰ দেখুৱাই লওঁ। মই অশোক সিংঘাল ডাঙৰীয়া অসম চৰকাৰৰ এগৰাকী মন্ত্ৰী। কেতিয়াবা তেখেতৰ মানুহে তেখেতক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পিছৰ নেক্সট টু দ্য চিফ মিনিষ্টাৰ মন্ত্ৰী বুলি কয়। ভিতৰি চাগে হৈও ফেঞ্চি বজাৰৰ মানুহ হয়তো হ'বও পাৰে। টকা পইচাৰ লাইনটো তেখেতৰ জৰিয়তে একেবাৰে দিল্লীলৈকে ৰাজস্থানলৈকে সম্পৰ্ক স্থাপিত হয়। জনা মানুহে সেইবোৰ কথা জানে, গতিকে হয়তো ছেকেণ্ড মন্ত্ৰী হ'ব পাৰে। আকৌ পীযুষ হাজৰিকা ডাঙৰীয়াৰ সমৰ্থকসকলে পীযুষ হাজৰিকা ডাঙৰীয়াক ছেকেণ্ড ইম্পৰ্টেণ্ট মন্ত্ৰী বুলি কয়, মুখ্যমন্ত্ৰী মহোদয়ৰ পিছৰ মন্ত্ৰী বুলি কয়। সেইটো লৈ পেলাই তেখেতসকলৰ মাজত এটা প্ৰতিদ্বন্দ্বিতা আছে বুলিও শুনা যায়। সেইটো এটা বেলেগ কথা। আৰু সেইকাৰণে অশোক সিংঘাল ডাঙৰীয়াৰ ফেচবুকৰ ভিডিঅ'টো মই আপোনালোকক এবাৰ জাষ্ট দেখুৱাব খুজিছো, কাৰণ তেখেত এগৰাকী ইম্পৰ্টেণ্ট মন্ত্ৰী। 2 নম্বৰে হওক বা 4 নম্বৰে হওক, মুঠতে তেখেত এগৰাকী ইম্পৰ্টেণ্ট মন্ত্ৰী। তেখেতৰ এটা ভিডিঅ' মই আপোনাক দেখুৱাই লওঁ। ভিডিঅ'টো অশোক সিংঘাল ডাঙৰীয়াৰ ফেচবুক পেজত আছে, আপোনালোকে চাই ল'ব। মই যিটো কথা ক'বৰ কাৰণে তেখেতৰ এই ভিডিঅ'টো দেখুৱাইছো, সেয়া হ'ল অশোক সিংঘাল ডাঙৰীয়াই লিখিছে যে ইতিহাসৰ ভুল সংশোধন কৰি মা লক্ষ্মীৰ ভূমি পুনৰুদ্ধাৰ। ইংৰাজীত লিখিছে, once named after Karim Chaudhary, Karimganj has now been freed of imposition and renamed to Sribhumi. One more step towards removing invaders' legacy and reclaiming Assam's Sanatan Sanskriti. তাৰ মানে ইনভেডাৰ মানে হৈছে আধিপত্যবাদীসকল, যিসকলে আক্ৰমণ কৰি দেশ এখন ইনভেড কৰে, দখল কৰে। দখলদাৰীসকলৰ উত্তৰাধিকাৰৰ পৰা এখন জিলা আমি মুক্ত কৰিলো। আৰু লিখিছে যে মানে শ্ৰীভূমি কৰা হৈছে। এইটো তেখেতসকলৰ এটা সাফল্য, এটা কৃতিত্ব তেখেতে দেখুৱাব কৈছে। এতিয়া মই মূল কথাটো ইয়াৰ পৰা বুজি পোৱা গ'ল যে বিজেপি দল ইয়াক লৈ পেলাই কিমান উৎফুল্লিত আৰু তেখেতসকলৰ এই কাৰ্যটোৰ পিছত কিমান তেখেতসকলৰ হেঁপাহ জড়িত হৈ আছে। আচলতে কৰিমগঞ্জ জিলাৰ নামটো শ্ৰীভূমি কৰাৰ লগত মই ভাবো যে স্থানীয় মানুহে বৰ বেছি বেয়া পাবলগীয়াও তাত কথা নাই। এই কাৰণে যে শ্ৰীভূমি মানে কৰিমগঞ্জ জিলাখন হৈছে এটা সময়ৰ চিলেট জিলাৰ, বৰ্তমান যিখন জিলা বাংলাদেশত আছে, পূৰ্ব পাকিস্তানৰ চিলেট জিলা। আৰু এসময়ৰ অবিভক্ত ভাৰতৰ, মানে যেতিয়া বংগ ভাৰতৰ লগত আছিল, পূৰ্ব বংগ যেতিয়া ভাৰতৰ লগত আছিল, তেতিয়া শ্ৰীহট্ট মানে চিলেট বৰ্তমানৰ যিখন জিলা বাংলাদেশৰ, সেইখন অসমৰে এখন জিলা আছিল। অসমৰ ৰাজধানী আছিল শ্বিলঙত। গতিকে চিলেটৰ পৰা অসম বিধানসভালৈ প্ৰতিনিধি নিৰ্বাচিত হৈ আহিছিল। এতিয়া যেনেকৈ ডিব্ৰুগড়ৰ পৰা আৰম্ভ কৰি ধুবুৰীলৈকে বিভিন্ন বিধানসভাৰ পৰা প্ৰতিনিধিসকল নিৰ্বাচিত হৈ দিছপুৰলৈকে আহে, তেনেকে চিলেটৰ পৰা প্ৰতিনিধি নিৰ্বাচিত হৈ আমাৰ শ্বিলঙলৈ আহিছিল। আৰু অসমৰ ভিতৰৰে এটা অংশ আছিল, এখন জিলা আছিল চিলেট। পিছত ৰেফাৰেণ্ডাম হ'ল, দেশ বিভাজন হ'ল, আৰু হৈ পেলাই চিলেটখন গুচি গ'ল পূৰ্ব পাকিস্তানত। পিছত পূৰ্ব পাকিস্তানৰ নাম বাংলাদেশ হ'ল। আৰু তাৰে কৰিমগঞ্জ জিলা বুলি যিখন আছে, মানে সেই সময়ৰ চিলেট জিলাৰ 3খন থানা, 2.5খন থানা, আচলতে 2খন সম্পূৰ্ণ থানা আৰু তাৰ বাকী আৰু এখন থানাৰ আধা অংশ অসমৰ লগত, ভাৰতৰ লগত থাকি গ'ল। সেইখনেই কৰিমগঞ্জ জিলা। এইটো হৈছে কৰিমগঞ্জ জিলাৰ মানে ভাৰতৰ লগত জড়িত হোৱাৰ ৰাজনৈতিক ইতিহাস। গতিকে চিলেট জিলাখনৰ অৰিজিনেল নাম, যিহেতু কৰিমগঞ্জ জিলাখন, বৰ্তমানৰ কৰিমগঞ্জ জিলাখন চিলেট জিলাৰে এটা পাৰ্ট আছিল, আৰু চিলেট জিলাখনৰ অৰিজিনেল নাম আছিল, প্ৰাচীন নাম আছিল শ্ৰীহট্ট।
আৰু এতিয়াও বৰাক মানে বাংলাদেশৰ যিখন চিলেট জিলা সেই জিলাখনক সন্মানাৰ্থত শ্ৰীহট্ট জিলা বুলি এতিয়াও কোৱা হয়। সেই তাৰ মানুহে কয়, সেইটোক লৈ পেলাই তেওঁলোকে গৌৰৱ কৰে। গতিকে তাৰে অংশ হিচাপে ঐতিহাসিকভাৱে যিহেতু অংশ আছিল, গতিকে কৰিমগঞ্জৰ নাম শ্ৰীভূমি বুলি কৰাত আচলতে ঐতিহাসিকভাৱে বৰ বেছি ডাঙৰ এটা ভুল এনেকুৱা কথা ক'ব নোৱাৰি। এইটো চৰকাৰৰ ক্ষমতা আছে, তেওঁলোকে কৰিছে, কৰাৰ আগতে জনমত ল'ব লাগিছিল, নললে সেইটো এটা বেলেগ কথা, ৰাজনৈতিক বিষয়। কিন্তু মূল কথাটো হ'ল, মই যিটো কথা ক'বৰ কাৰণে ভিডিঅ'টো বনাইছো, মোৰ বৰ হাঁহি উঠিছে মাননীয় মন্ত্ৰীগৰাকীৰ এই ভিডিঅ'টো আৰু তেখেতৰ উৎফুল্লিত হৈ থকাৰ মানসিকতা দেখি। কাৰণ তাতে শ্ৰীভূমি হৈ যোৱাৰ কাৰণে কিছুমান মানুহে ফটকা ফুটাইছে আৰু সেই ফটকাৰ ভিডিঅ'টো তেখেতে আপলোড কৰি পেলাই তলত কথাখিনি লিখিছে। এতিয়া মই আপোনালোকক দুটামান প্ৰেক্টিকেল কথা কওঁ। আচলতে এনেকে ঠাইৰ নাম সলনি কৰাৰ প্ৰক্ৰিয়া কেতিয়া আৰম্ভ হ'ল? এইটো উত্তৰ প্ৰদেশৰ পৰা আৰম্ভ হৈছে। আপোনালোকে মনত পেলাওক, যোগী আদিত্যনাথ ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ পিছত 2018 চনত তেখেতে এলাহাবাদ আৰু ফৈজাবাদ দুখন জিলাৰ নাম সলনি কৰিছিল উত্তৰ প্ৰদেশত, আৰু সৰু সুৰা 2-4টা জেগাৰ নাম সলনি কৰিছে। কিন্তু মূল দুটা নাম সলনি কৰিছে তেখেতে, সেইটো হ'ল জিলা হিচাপত, সেইটো হ'ল এলাহাবাদ জিলা নাম দিছে প্ৰয়াগৰাজ, ফৈজাবাদ জিলা নাম দিছে অযোধ্যা। এতিয়া য'ত ৰাম জন্মভূমি মন্দিৰটো য'ত স্থাপিত হৈছে, ৰাম মন্দিৰ য'ত স্থাপিত হৈছে, সেই জিলাখনৰ নাম অযোধ্যা। আগতে নাম আছিলে ফৈজাবাদ। আৰু প্ৰয়াগৰাজ নতুনকে জিলাখনৰ নাম কৰিছে, আগতে নাম আছিলে এলাহাবাদ। এলাহাবাদ বুলি ডাঙৰ ষ্টেচন আছে, আৰু এলাহাবাদ হাইকোৰ্ট দিল্লীত আছে। এতিয়া মন কৰিব আপোনালোকে, তেখেতে জিলা দুখনৰহে নাম সলনি কৰিছে, লোকসভা সমষ্টি দুটাৰ নাম কিন্তু সলনি কৰিব পৰা নাই। কাৰণ সেই কৰ্তৃত্ব ৰাজ্য চৰকাৰৰ নাই। এলাহাবাদ লোকসভা সমষ্টিটো এলাহাবাদ বুলিয়ে আছে, ফৈজাবাদ লোকসভা সমষ্টিটো ফৈজাবাদ বুলিয়ে আছে। ফৈজাবাদৰ জিলাখনৰ নাম হৈ গৈছে অযোধ্যা, এলাহাবাদৰ জিলাখনৰ নাম হৈ গৈছে প্ৰয়াগৰাজ। এতিয়া ইণ্টাৰেষ্টিং কথাটো হ'ল, জিলা দুখনৰ নাম তেওঁলোকে সলনি কৰিলে, তেওঁলোকৰ হিন্দুত্ববাদৰ এজেণ্ডা। ফৈজাবাদ বিজেপিৰ দখলত আছিল আগত, এলাহাবাদো আছিল বিজেপিৰ দখলত 2024 চনৰ লোকসভা নিৰ্বাচনৰ আগত। ইণ্টাৰেষ্টিং কথাটো হ'ল, এইবাৰ যে যোৱা 2024 চনৰ লোকসভা নিৰ্বাচন হৈ গ'ল, আৰু তেওঁলোকে সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ পোৱাৰ পিছত, মানে আদেশ পোৱাৰ, সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্ট পোৱাৰ পিছত ৰাম জন্মভূমি ৰাম মন্দিৰ স্থাপন কৰিলে। ইমান ডাঙৰ তেওঁলোকৰ কৃতিত্ব। তাৰপিছত নিয়মতে ফৈজাবাদ লোকসভা সমষ্টিৰ মানুহে যিহেতু ৰাম জন্মভূমি মন্দিৰ হৈ গ'ল, গতিকে ফৈজাবাদৰ মানুহে বিজেপিক ভোট দি পেলাই 100% ভোটেৰে বিজেপি দলক ফৈজাবাদত নিৰ্বাচিত কৰিব লাগিছিল, নকৰিলে। বিজেপি দল তাত হাৰি গ'ল। 54,000 ভোটত বিজেপিৰ নীৰজ ত্ৰিপাঠী হাৰি গ'ল। জিকিলে কোন? নীৰজ ত্ৰিপাঠী নহয়, ফৈজাবাদত জিকিলে অৱধেশ প্ৰসাদ সিং, আৰু লালন সিং আছিলে বিজেপিৰ সাংসদ। বিজেপিৰ মানে প্ৰাৰ্থী আছিলে লালন সিং। তেখেতক হৰুৱাই 54,000 ভোটত হৰুৱাই সমাজবাদী পাৰ্টিৰ অৱধেশ প্ৰসাদ সিং তাত জিকি গ'ল। তাৰমানে ফৈজাবাদ লোকসভা সমষ্টিৰ মানুহে, মানে অযোধ্যা জিলাৰ মানুহে, ফৈজাবাদৰ নাম সলনি কৰি অযোধ্যা কৰাৰ পিছতো, ৰাম জন্মভূমি মন্দিৰ বনোৱাৰ পিছতো, মানে অযোধ্যা জিলাৰ মানুহে বা ফৈজাবাদ লোকসভা সমষ্টিৰ মানুহে বিজেপিক ৰিজেক্ট কৰিলে। নেক্সট আহক আপুনি এলাহাবাদত। এলাহাবাদৰ নাম সলনি কৰিছিলে, এলাহাবাদৰ নাম সলনি কৰি প্ৰয়াগৰাজ কৰিছিলে। প্ৰয়াগৰাজত প্ৰথমে আছিলে ৰীতা বহুগুণা যোশী MP আছিলে বিজেপিৰ। তেওঁলোকে ৰীতা বহুগুণা যোশীৰ অলপমান জনপ্ৰিয়তা কমি যোৱাৰ কাৰণে তেখেতক সলনি কৰি, সাধাৰণতে বিজেপিয়ে বহুত সমষ্টিত তেওঁলোকৰ প্ৰাৰ্থী সলনি কৰি পেলাই, সেইবাৰো সলনি কৰিছিলে যোৱা লোকসভা সমষ্টি 24ত। তেওঁলোকে নীৰজ ত্ৰিপাঠীক প্ৰতিদ্বন্দ্বী কৰিলে, বিজেপি দলৰ পৰা প্ৰাৰ্থী কৰিলে, কিন্তু তেওঁ হাৰি গ'ল। কংগ্ৰেছৰ উজ্জ্বল ৰমন সিং তাত জিকি গ'ল। তাৰ মানে মই যিটো কথা আপোনালোকক ক'ব খুজিছো সেইটো হ'ল, উত্তৰ প্ৰদেশত নাম সলনিৰ যি ইতিহাস বিজেপি দলে আৰম্ভ কৰিছে, নাম সলনি কৰাৰ যি ৰাজনীতি বিজেপি আৰম্ভ কৰিছে, সেই ৰাজনীতিয়ে বিজেপি দলক একো উপকৃত কৰা নাই। তেনেহলে অসমৰ ক্ষেত্ৰত উপকৃত কৰিবনে? কৰিমগঞ্জৰ ক্ষেত্ৰত উপকৃত কৰিবনে? কৰিমগঞ্জ জিলাখন, মানে জিলাখন নহয়, কৰিমগঞ্জ লোকসভা সমষ্টিটো, কৰিমগঞ্জ লোকসভা সমষ্টিটো
মানে মুছলমান জনসংখ্যা বহুল এটা সমষ্টি 55% মুছলমান ভোট আছে তাত মুঠ ভোট 2024 চনৰ লোকসভা নিৰ্বাচনৰ সময়ত তালিকা প্ৰকাশ কৰা মতে 24ৰ লোকসভা সমষ্টিৰ সময়ত তাত ভোটৰ সংখ্যা আছিলে 11,50,000 অলপমান বেছি হ'ব 11,50,000 মই ৰাউণ্ড ফিগাৰ কৰি লৈছো 55% মুছলমান ভোট আৰু যদি 55% মুছলমান হয় তেনেহলে 6,40,000 হয় কৰিমগঞ্জৰ মুছলমান ভোট হিন্দু ভোট আছে 44% সেই হিচাপত হিন্দু ভোট হয় 5,10,000 তাৰ মানে 6,40,000 মুছলমান 5,10,000 হিন্দু যোৱা লোকসভা নিৰ্বাচনত কৰিমগঞ্জত কৃপানাথ মাল্লা ডাঙৰীয়া বহুত চেষ্টাৰ মূৰত আৰু কিছু মুছলমান বহুত মুছলমান মানুহে বিজেপিক ভোট দিছিলে কেনেকে আপোনালোকে জানে বহুত চেষ্টাৰ মূৰত বিজেপি দল তাত জিকিলে মাত্ৰ 18,360টা ভোটৰ ব্যৱধানত মন কৰিব আৰু বিজেপি জিকিল কেনেকে মুছলমান মানুহৰ যিবোৰৰ অলপমান বিভিন্ন ধৰণৰ ব্যৱসায় আছে মানুহক মাতি আনিলে বহুতক এৰেষ্ট কৰিলে কিছুমানক জেলত পঠিয়াই দিলে তাৰ পিছত ইয়াতে MK যাদৱক পঠিয়াই ফৰেষ্টৰ ডাঙৰ টিম এটা লৈ গৈ তাতে কিছুমান ফৰেষ্ট এৰিয়াত যিবোৰ মুছলিম মানুহে বসবাস কৰি আছে সেই মানুহবোৰক উচ্ছেদ কৰাৰ ভাবুকি দিলে ঘৰত মানে ঘৰবিলাকত নাম্বাৰিং কৰিলে এনেকে ভাবুকি দি আৰু বিজেপিৰ এগৰাকী বিধায়কে সেই সময়ত আমি বাতৰি মই মোৰ ভিডিঅ' আছে এইটো মোৰ ভিডিঅ'ত চাব এগৰাকী বিজেপিৰ বিধায়কে তাতে অপেন ঘোষণা কৰিছিলে যদি তহঁতে বিজেপিক ভোট নিদিও তেতিয়াহ'লে ইলেকশ্যনত ভোটৰ যিদিনাখন শেষ হ'ব তাৰ পিছদিনাখন বুলডোজাৰ আহিব এনেকে ভাবুকি দিয়াৰ পিছত কিছু সংখ্যক মুছলমান মানুহে ভোট দিলে আৰু তাৰ পিছত বহুতে কয় যে ৰিগিং বহুত হৈছে আনকি কাউন্টিঙতো খেলি মেলি হৈছে আৰু তাৰ পিছত 18,360টা ভোটৰ ব্যৱধানত হাফিজ ৰছিদ আহমেদ চৌধুৰী কংগ্ৰেছৰ তেখেত পৰাজিত হ'ল আৰু বিজেপিৰ কৃপানাথ মাল্লা ডাঙৰীয়া তাতে বিজয়ী হ'ল গতিকে মই বিজেপিৰ এই অংকটো এতিয়ালৈকে বুজি নাপালো যে কৰিমগঞ্জ নাম সলনি কৰি শ্ৰীভূমি কৰাৰ পিছত কৰিমগঞ্জত বিজেপিৰ কেনেকে লাভ হ'ব কৰিমগঞ্জত লাভ হোৱাৰ মই কোনো ৰাস্তা দেখা নাই এই বাৰ্তাটো বেলেগ ঠাইত দি তেওঁলোকে সাম্প্ৰদায়িক ৰাজনীতি কৰিব পাৰে সাম্প্ৰদায়িক পৰিৱেশ এটা সৃষ্টি কৰিব পাৰে কংগ্ৰেছ বা অন্যান্য বা AIUDF বিশেষকে তেওঁলোকে খুব চিঞৰ বাখৰ কৰিব পাৰে হয়তো কিছুমানে বৰ চিঞৰ বাখৰ কৰিব যে কিয় নাম সলনি কৰিব লাগে এইটোক লৈ পেলাই অলপমান সাম্প্ৰদায়িক ৰাজনীতি হ'ব তাৰ বাহিৰে বিজেপিৰ ৰাজনৈতিক লাভ কি হ'ব মই বুজি পোৱা নাই মই আপোনালোকক তথ্য দাঙি ধৰিলো যে য'ত বিজেপিয়ে নাম সলনি কৰিছে উত্তৰ প্ৰদেশত তাত বিজেপি পৰাজিত হৈছে ধন্যবাদ আপোনালোকৰ মতামত জনাব কেনেকুৱা পালে কথাখিনি মই যদি কিবা ভুল কথা কৈছো আঙুলিয়াই দিলে মই নিজকে শুধৰাবলৈ মোৰ সুবিধা হ'ব আৰু যদি আপোনালোকৰ কিবা ক'বলগীয়া থাকে ক'ব সকলোকে ধন্যবাদ